উন্নতহে হয় সেইটো মই আশা কৰোঁ। মোৰ নাম শ্ৰী দিগন্ত পাঠক আৰু মই মোৰ তৰফৰ পৰা প্ৰতিগৰাকী শিক্ষককে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। আন এজন ছাত্ৰই ক'ব খোজে এই সম্পৰ্কে যে শিক্ষক দিৱসৰ বৰ্তমান যি তাৎপৰ্য বা বৰ্তমান সময়ত শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি? নমস্কাৰ, মোৰ নাম শ্ৰী সুকৃষ্ণ। মানে কি হয়, শিক্ষক দিৱস আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনত পালন কৰা হয়। যিহেতু সৰ্বপল্লী ৰাধাকৃষ্ণৰ মহান দাৰ্শনিকজনৰ মানে জন্মদিনত পালন কৰা হয়। এইটো উদ্দেশ্য এইটোৱে নহয় যে শিক্ষক আৰু ছাত্ৰৰ মাজত সম্পৰ্ক থাকে, এজ ইউজুৱেল যিটো সম্পৰ্ক থাকে সেইটোৱে মানে ছাত্ৰ এজনৰ মানে যিটো শৈক্ষিক দিশটো মানে আগবঢ়াই যোৱাত সহায় হ'ব লাগে। সদায় সম্পৰ্ক থাকে যদিও শিক্ষক দিৱস কি হয়, ছাত্ৰ আৰু শিক্ষকৰ মাজত মানে যিটো সম্পৰ্ক সেইটো দৃঢ় হ'বৰ কাৰণে এটা সুযোগৰ দিন আৰু সেইটো হৈছে। সেইকাৰণে আমি শিক্ষক আৰু ছাত্ৰৰ মাজত সম্পৰ্কটো এইকাৰণেই দৃঢ় হ'ব লাগে, কিয় মানে ষ্টুডেণ্ট এজনৰ মনত যি শোকতা থাকে, শোকতাটো সেই দূৰ কৰিবৰ কাৰণে মানে শিক্ষকজনৰ ক্ল'জাৰ হোৱাটো দৰকাৰ। তেতিয়াহ'লে প্ৰত্যেকটো কথা থৰলি শিকিব পাৰে, তেতিয়াহে মানে প্ৰকৃত অৰ্থত শিক্ষক মানে ছাত্ৰজন লাভৱান্বিত হ'ব পাৰে। ধন্যবাদ। শিক্ষক গুৰু শিষ্যৰ যি সম্পৰ্ক সেই সম্পৰ্ক এক আত্মিক